নমস্কাৰ এই মুহূৰ্তৰ সময়ৰ প্ৰত্যেকগৰাকী জনতালৈ দিবলৈ ওলাইছো ডাঙৰ খবৰ যিসকল মানুহে ভিডিঅ'টোত ক্লিক কৰিছে অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকিব কিয়নো এইটো ভিডিঅ'ৰ মাজত নিযুত মইনা আঁচনিৰ পৰা আৰম্ভ কৰি ৰেচন কাৰ্ডলৈ কেইখনমান গুৰুত্বপূৰ্ণ খবৰ আপোনালোকক প্ৰদান কৰিম অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকিব লগতে মোৰ চেনেলত নতুন হলে প্লিজ চেনেলটো সাবস্ক্ৰাইব কৰি মোৰ লগত থাকিবৰ ভিডিঅ'টো ভাল লাগিলে অনুগ্ৰহ কৰি শেয়াৰ কৰি দিব তো তলত থকা শেয়াৰ অপচনটোত ক্লিক কৰি ভিডিঅ'টো এতিয়া অনুগ্ৰহ কৰি শেয়াৰ কৰি দিব তো বলক ভিডিঅ'টো আৰম্ভ কৰি আজি প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰৰ বিষয়ে বিস্তাৰিত জানি লওক তো আজিৰ প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰ হ'ল নিযুত মইনা আঁচনিলৈ তো আপোনালোকে মোবাইল স্ক্ৰীনত চাব পাৰিছে চৰকাৰৰ ফালৰ পৰা নিযুত মইনা আঁচনিলৈ এনেকৈ এখন আপডেট প্ৰদান কৰিছে তো ইয়াতে কি লিখা আছে পঢ়ি শুনাই দিছো অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি চাই থাকিব তো ইয়াতে লিখা আছে another step toward empowering girl student date of 11th মুখ্যমন্ত্ৰী নিযুত মইনা আঁচনি অসম চৰকাৰে প্ৰতি মাহৰ 11 তাৰিখটো ঘোষণা কৰিছে নিযুত মইনা আঁচনিৰ দিন তো প্ৰতি মাহৰ 11 তাৰিখে নিযুত মইনা আঁচনিৰ জৰিয়তে শিক্ষাৰ্থীসকলৰ বেংক একাউণ্টত সোমাই দিয়ে চৰকাৰী ধন তো ইয়াৰ লগত সংগতি ৰাখি অসম চৰকাৰে অহা 11 ফেব্ৰুৱাৰী তাৰিখে ছোৱালীসকলৰ বেংক একাউণ্টত সোমাই দিব নিযুত মইনা আঁচনিৰ টকা তো তাৰ পিছত আৰু কি লিখা আছে পঢ়ি শুনাই দিছো অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি চাই থাকিব তাৰ পিছত লিখা আছে বেনিফিটেড গাৰ্ল ষ্টুডেণ্ট 1,64,684 amount to be distributed every month 18.93 crore তো ইয়াতে কোৱা অনুযায়ী অসম চৰকাৰে অহা 11 ফেব্ৰুৱাৰী তাৰিখে অসমৰ 1,64,684 গৰাকী ছোৱালীৰ বেংক একাউণ্টত 18.39 কোটি টকা প্ৰদান কৰিব তো যিসকল ছোৱালীৰ নাম নিযুত মইনা আঁচনিত অন্তৰ্ভুক্ত হৈ আছে সেইসকল ছোৱালী নিশ্চিতভাৱে অহা 11 ফেব্ৰুৱাৰীত লাভ কৰিব নিযুত মইনা আঁচনিৰ টকা কিন্তু যিসকল ছোৱালীয়ে যোগ্যতা থকা সত্ত্বেও এতিয়ালৈকে নিযুত মইনা আঁচনিত আবেদন কৰিব পৰা নাই সেইসকলে ভিডিঅ'টো চাই আছে যদি এইটো ভিডিঅ'ৰ কমেণ্ট বক্সত কমেণ্ট কৰি জনাই দিব তেতিয়া আপোনালোকক দিবলৈ লৈছোঁ আজিৰ দ্বিতীয়টো খুবেই গুৰুত্বপূৰ্ণ খবৰ তো আজিৰ দ্বিতীয়টো গুৰুত্বপূৰ্ণ খবৰ হ'ল ৰেচন কাৰ্ড লৈ তো যিসকল দুখীয়াৰ নাম ৰেচন কাৰ্ডত অন্তৰ্ভুক্ত হৈ আছে সেইসকল দুখীয়াই অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি চাই থাকিব কিয়নো অসম চৰকাৰে চলিত ফেব্ৰুৱাৰী মাহৰ 1 তাৰিখৰ পৰা আৰম্ভ কৰি 10 তাৰিখলৈকে ঘোষণা কৰিছে অন্য সেৱাৰ দিন তো অন্য সেৱাৰ দিনৰ ভিতৰত কি কৰিব লাগিব হে আপোনালোকক বিতংভাৱে জনাই দিছো তো ইয়াতে লিখা আছে গ্ৰাহক লৈ আমাৰ আহ্বান এই বিশেষ দিন কেইটাত সুলভ মূল্যৰ দোকানৰ পৰা বিনামূলীয়াই চাউল সংগ্ৰহ কৰক কোনো হিতাধিকাৰীয়ে সঠিক পৰিমাণৰ চাউল নাপালে 180034536111 বা 1967 टोल फ्री नम्बर जोगाजोग करिब पारिब तो सरकारे जेहेतु 1 फेब्रुवारी तारिखर পৰা आरम्भ কৰি 10 फेब्रुवारी तारिख লৈ অন্য হেবাৰ দিন হিচাপে ঘোষণা কৰিছে সেই কাৰণে আপোনালোকে আহা 10 फेब्रुवारी तारिखৰ ভিতৰত নিজৰ ৰেচন দোকানৰ ওচৰত গৈ সৰকাৰি ফ্ৰী চাউলখিনি সংগ্ৰহ কৰিব লাগিব অন্যথা 10 फेब्रुवारी तारिख পাৰ হোৱাৰ পিছত আৰু নাপাব সৰকাৰি ফ্ৰী চাউল লগতে ৰেচন দোকানীসকলে চাউল দিয়াৰ সময় যদি আপোনালোকক কম দিয়ে তেন্তে 180034536111 বা 1967 এইটো ফোন নম্বৰত ফোন কৰি চৰকাৰক অভিযোগ কৰিব পাৰিব তাজি ইমানেই ধন্যবাদ।